প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ আমি ইতিমধ্যে ভোট প্ৰদান কৰিলোঁ। এতিয়া আমাৰ মৌলিক অধিকাৰ হয়। আমি সকলোৱে আপোনালোক যদি মই আহ্বান কৰিলোঁ গোটেই অসমবাসী ৰাইজ আমনিবাসী ৰাইজক যে আমি সকলোৱে যেন আমাৰ মৌলিক অধিকাৰ সাব্যস্ত কৰিব লাগে। ভোটটো আমি কাক দিওঁ বেলেগ কথা, কিন্তু আমি আশাবাদী আমাৰ ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁট চৰকাৰ, কেন্দ্ৰ তথা ৰাজ্য চৰকাৰ বিভিন্ন যে বিকাশমূলক কামবিলাক ৰাইজৰ কাৰণে কৰি আছে, তাৰ কাৰণে ৰাইজ দলে বলে বিহুৰ সময়তো বহুত মহিলা ওলাই আহিছে। আমি আশাবাদী ৰাইজৰ আমি কাষ চাপিব পাৰিছোঁ, ৰাইজে আমাক মৰম দিছে, ৰাইজে আমাৰ লগত আছিল, আছে, থাকিব। আমিও দল সংগঠন ৰাইজৰ লগত আছিলোঁ, অহা দিনত থাকিম। এই হস্ত প্ৰতিষ্ঠা থাকিল মোৰ। বিৰোধী মানেই বিৰোধ। গোটেই ভাৰতবৰ্ষৰ পৰা অসমৰ পৰা কংগ্ৰেছ নাইকিয়া হ'ল আৰু EVM বুলি পেলাই উচলা দি লাভ নাই। প্ৰকৃততে সমাজৰ হকে তেওঁলোকে কাম কৰিব লাগে। যিবিলাক পাপ কাম কৰি গৈছে এইবিলাক প্ৰাশ্চিত্য কৰি আছে। এইবিলাক মেচিনাৰী বিষয় আমাৰ লামডিং সমষ্টি হৈছে, আমাৰ লংকাজান এটা মেচিন বিকল হৈছে, কোনো কথা নাই। মেচিনাৰী বিকল হৈছে, অল্টাৰনেটিভ অপশ্যন আছে। এতিয়া ভোটদান চলি আছে, কমেও 3 লাখৰ অধিক।